নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজ, মই এজন বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যা তত্ত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত ধন প্ৰাপ্তিৰ এটা অত্যন্ত চমৎকাৰী উপায় সম্পৰ্কে ক'বলৈ আগবাঢ়িছোঁ। বন্ধুসকল, মই ইয়াৰ আগতেও আপোনালোকক ধন টকা পইচা লাভৰ কাৰণে আমি কি বিভিন্ন সৰু উপায় সহায় ল'ব পাৰোঁ, বাস্তুৰ উপায় সম্পৰ্কে, এঞ্জেল নাম্বাৰ সম্পৰ্কে, ছুইচ বৰ্ডৰ সম্পৰ্কে, মন্ত্ৰৰ সম্পৰ্কে কৈছিলোঁ। আজি মই আপোনালোকক ধন প্ৰাপ্তিৰ এটা চমৎকাৰী উপায় সম্পৰ্কে ক'বলৈ আগবাঢ়িছোঁ, যিটো একেবাৰে এটা সহজ উপায়, সকলোৱে কৰিব পৰা উপায়। ইয়াত বিশেষ টকা পইচা খৰচ কৰিবলগীয়াও নহয়। বন্ধুসকল, এই উপায়টো কৰাৰ কিন্তু এটা নিৰ্দিষ্ট দিন আছে। শুক্লপক্ষৰ, যিকোনো মাহৰ শুক্লপক্ষৰ শুক্ৰবাৰ দিনা ৰাতিপুৱাৰ সময়ত আমি এই প্ৰয়োগটো কৰিব লাগিব। আৰু এই প্ৰয়োগটো কৰিবৰ কাৰণে আমি এটা মন্ত্ৰৰ সহায় ল'ব লাগিব। আৰু এই প্ৰয়োগটো যিদিনা আমি কৰিম, সেইদিনাখনি আমি নিৰামিষ আহাৰ গ্ৰহণ কৰিব লাগিব। ৰাতিপুৱাৰ সময়ত আমি ভালকৈ গা পা ধুই এই প্ৰয়োগটো কৰিব লাগিব। আৰু সেই সময়ছোৱাত আমি মা লক্ষ্মীৰ সন্মুখত এটা ঘিউৰ চাকি জ্বলাব লাগিব। কেনেকৈ কৰিব লাগে উপায়টো ভালকৈ শুনি লওক। বন্ধুসকল, অৰ্থৰ সকলোকে আৱশ্যকতা থাকে, ধন টকা পইচা সকলোকে আৱশ্যকতা থাকে। টকা পইচাৰ অবিহনেতো আমি নিজৰ ইচ্ছাবিলাক পূৰ্ণ কৰিব নোৱাৰোঁ, পৰিয়াল পোহপাল দিব নোৱাৰোঁ। গতিকে সকলোকে অৰ্থৰ আৱশ্যকতা থাকে। বা যিসকলৰ ব্যৱসায় আছে, ব্যৱসায়ত তেওঁলোকৰ সমস্যা হৈছে, কাষ্টমাৰ সংখ্যা কমি গৈছে, ইনকাম লাহে লাহে কমি গৈছে, তেওঁলোকেও এই উপায়টো কৰিব পাৰে। বা যিসকল নিজৰ জীৱনলৈ, নিজৰ ঘৰলৈ সুখ সমৃদ্ধি কঢ়িয়াই আনিব খোজে, তেওঁলোকেও এই উপায়টো কৰিব পাৰে। কি কৰিব লাগে আপোনালোকে ভালকৈ শুনি লওক। শুক্ৰবাৰৰ দিনা আপোনালোকে এটা জায়ফল লৈ ল'ব। জায়ফল আপোনালোকে নিশ্চয় চিনি পায়। তেনেকুৱা এটা জায়ফল আপোনালোকে কোনো পূজাৰ সামগ্ৰীৰ দোকানৰ পৰা কিনি আনিব। আৰু সেই জায়ফলটোত এডাল ৰঙা ৰছী ভালকৈ বান্ধি ল'ব। এপাক মাৰে, চাৰিপাক মাৰে, আপোনালোকৰ কথা। এটা জায়ফল লৈ ল'ব, সেই জায়ফলতে একপাক আপোনালোকে এডাল ৰঙা ৰছী বান্ধি ল'ব। বান্ধি লৈ মই আপোনালোকক স্ক্ৰীণত এটা মন্ত্ৰ দিছোঁ। এই মন্ত্ৰটো আপোনালোকে ভালকৈ মুখস্থ কৰি ল'ব বা চাই জপ কৰিব পাৰে। বাওঁ হাতত সেই জায়ফলটো হাতত লৈ 108 বাৰ এই মন্ত্ৰটো আপোনালোকে মা লক্ষ্মীৰ সন্মুখত ঘিউ দীপক লগাই আপোনালোকে জপ কৰিব লাগিব। বন্ধুসকল, মই মন্ত্ৰটো স্ক্ৰীণত দি দিছোঁ। মন্ত্ৰটো হৈছে ওম শ্ৰীং হ্ৰীং শ্ৰীং কমলে কমলালয়ে প্ৰসিদ্ধ শ্ৰীং হ্ৰীং শ্ৰীং ওম মহালক্ষ্মী নমঃ। বন্ধুসকল, মন্ত্ৰটো আকৌ এবাৰ কৈ দিছোঁ। ওম শ্ৰীং হ্ৰীং শ্ৰীং কমলে কমলালয়ে প্ৰসিদ্ধ শ্ৰীং হ্ৰীং শ্ৰীং ওম মহালক্ষ্মী নমঃ। এই মন্ত্ৰটো আপোনালোকে সেই জায়ফলটো আপোনালোকে হাতত লৈ মা লক্ষ্মীৰ সন্মুখত ঘিউৰ চাকি এটা জ্বলাই এই মন্ত্ৰটো 108 বাৰ জপ কৰিব লাগিব। পাৰিলে মন্ত্ৰটো মুখস্থ কৰিলে ভাল। এইটো মা লক্ষ্মীৰ এটা অত্যন্ত শক্তিশালী মন্ত্ৰ। আপোনালোকে এই মন্ত্ৰটো 108 বাৰ জপ কৰি সেই জায়ফলটো আপোনাৰ যদি ব্যৱসায় স্থান আছে তেন্তে তাৰ কেছ বক্সত ৰাখি থ'ব। যদি আপোনাৰ ঘৰলৈ আপুনি ধন টকা পইচাৰ আগমন হোৱাটো বিচাৰে তেন্তে আপুনি নিজৰ কেছ বক্সত ৰাখি থ'ব। নিজৰ য'ত ধন টকা পইচা ৰাখে তাত আপোনালোকে ৰাখি থ'ব। বা যদি আপুনি বিচাৰে যে মই এইটো ইয়াক পাৰ্চত ৰাখি থওঁ, তেতিয়াও আপোনালোকে ৰাখি থ'ব পাৰে। বন্ধুসকল, এইটো এটা অত্যন্ত চমৎকাৰী উপায়। যদি আপোনালোকে মই কোৱা ধৰণে শুক্লপক্ষৰ শুক্ৰবাৰ দিনা ৰাতিপুৱাৰ সময়ত এই প্ৰয়োগটো যদি আপোনালোকে কৰে, চাব আপোনালোকৰ ধন টকা পইচা যদি ক'ৰবাত ফচি আছিলে, সেই ধন টকা পইচা ফচি থকা পইচাও আপোনাৰ হাতলৈ ঘূৰি অহাৰ সম্ভাৱনা বৃদ্ধি পাব। ধন টকা পইচাৰ ইনকামৰ ৰাস্তা মুকলি হ'ব। ব্যৱসায়টো উন্নতি লাভ হ'ব। আপোনাৰ মানি এনাৰ্জি যিখিনি ব্লকেজ আছে সেইখিনি দূৰ হ'ব। আপোনাৰ জীৱনলৈ ধন টকা পইচাৰ আগমন হ'ব। কেৱল মাত্ৰ এটা জায়ফলৰ এই উপায়টো আপোনালোকে কৰি চাব। নিশ্চয় ইয়াৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিব। কিন্তু সম্পূৰ্ণ নিয়ম পালন কৰি, মই যেনেকৈ কৈছোঁ, শুক্ৰবাৰ দিনা ৰাতিপুৱা ভালকৈ গা পা ধুই পৰিষ্কাৰ পৰিচ্ছন্ন কাপোৰ পিন্ধি জায়ফল এটা লৈ জায়ফলটোত ৰঙা ৰছীডাল বান্ধি লৈ জায়ফলটো হাতত লৈ মা লক্ষ্মীৰ সন্মুখত ঘিউৰ চাকি এটা জ্বলাই লৈ এই মন্ত্ৰটো 108 বাৰ জপ কৰিব আৰু মনে মনে ধন প্ৰাপ্তিৰ কামনা কৰিব। তাৰপিছত সেই জায়ফলটো আপুনি নিজৰ কেছ বক্সত ৰাখি থ'ব পাৰে, ব্যৱসায় স্থানটো ৰাখি থ'ব পাৰে, বা নিজৰ পাৰ্চতো আপোনালোকে ৰাখি থ'ব পাৰে। চাব আপোনালোকৰ ধন টকা পইচাৰ আগমনৰ বাট মুকলি হ'ব। যদি ক'ৰবাত মানি ব্লকেজ হৈ আছিলে, সেই ব্লকেজো খতম হ'ব। বন্ধুসকল, এইটো এটা অত্যন্ত চমৎকাৰী উপায়। আপোনালোকে কৰি চাব। নিশ্চয় ইয়াৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ এই
লক্ষ্মী প্ৰাপ্তিৰ অৰ্থাৎ ধন টকা পইচা লাভৰ এই চমৎকাৰী উপায়টোৰ সম্পৰ্কে জানি ভাল লাগিলে যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ